গৈ সপোনৰ সমাধি জীৱনৰ হেঁপাহেৰে অকাইছা নেকি উভতি গৈ দেখিলো জীয়া অগণি কাজল প্ৰিয়া কাজল প্ৰিয়া কাজল প্ৰিয়া আই মই ওলালো মৰমৰ ঘৰখনেৰি বুকুতে বিৰহৰ গণি নাজানো এইখিনি কথা শুনাৰ পাছত তই কি ভাব কাজল মই তোক মই কাজল তই মোক ভাল পাও না ৰুক্ম একো নাই ৰুক্ম মই তোক বহুত ভাল পাওঁ আৰু এইটো কথা বহুত দিনৰ পৰা মই মোৰ মনত সাঁচি থৈছিলোঁ দাদা অ দাদা অথনিৰ পৰা এনেকৈ থৰ লাগি কি চাই আছ অথনিৰ পৰা মই সেইটোৱে চিঞৰি আছো এনেকৈ থৰ লাগি চাই আছে পলিয়া হৈছে নেকি সেইকাৰণে যি কৰে কৰি থাকক বুলি ভাবিয়ে নিজৰ কামত লাগি আছো অ দাদা তোক আইতাই মাতিছে যা এতিয়া যাওঁ যোৱা যোৱা ৰিয়ান য়েছ ছাৰ 10:30 মিটিংখনত এটেণ্ড কৰিব লাগিব আৰু মই যেনেদৰে কৈছোঁ ঠিক তেনেদৰে শ্বাৰ্পলি কৰি যাবা চাবা আছাম নিউজৰ আগতকৈ আমাৰ নিউজটো আগতে কভাৰেজ কৰিব লাগিব অ'কে ছাৰ ঠিক আছে কংগ্ৰেচুলেশ্যন মেচাংকৰি আমি 1 নম্বৰত আছোঁ আছাম নিউজে সদায় আমাৰ পৰা আগবাঢ়িবলৈ চেষ্টা কৰে বাট দে অলৱেজ ফেইল তেওঁলোকে নেজানে কেৱল ব্ৰেকিং নিউজ কভাৰ কৰিলে TRP নাহে TRPৰ কাৰণে বহুত মেনেজমেণ্টৰ প্ৰয়োজন একদম কাৰেক্ট বাই দ্য ৱে আপুনি অবিনাশ আংকলক মোৰ কেবিনলৈ মাতা বুলি কৈ দিবচোন অবিনাশ আজি অফিচত অহাই নাই হয় নেকি আংকলৰ আজি আকৌ কি হ'ল অঁ মই ছাৰৰ লগত অলপ শ্বপিঙত আহিছোঁ নাই অফিচ যোৱা অলপ দেৰি হ'ব বিশেষ কামো নাই নহয় কি হয় নেকি ঠিক আছে মই শ্বপিঙৰ পৰা ডাইৰেক্ট অফিচ গৈ পাম হ'ব ঠিক আছে তুমি আজি অফিচ যাব নোৱাৰা সদায়নো তোমাৰ অফিচত কি ইমান কাম থাকে কি কাম থাকে মানে আজি তোমাৰ শ্বপিঙৰ কাৰণেহে সময় উলিয়াইছোঁ নহ'লেতো মোৰ বহুত কাম আছে শ্বপিঙৰ পাছত আমি মুভি চাব যাম মই 3:30 মুভিৰ টিকেট বুক কৰিছোঁ কি তুমি মোক নুসুধাকৈ কিয় বুক কৰিছা মোৰতো কিবা কাম থাকিব পাৰে মই সেইবোৰ একো নাজানো মোক তুমি এই সময় দিবই লাগিব সদায়তো মই এনেদৰে তোমাৰ পৰা সময় নিবিচাৰোঁ সময় নিবিচাৰা কিন্তু তাৰ পৰিৱৰ্তে এগালমান কথা কোৱা অবিনাশ তুমি কিন্তু মোক আকৌ গাত লগাকৈ কথা কৈছা সঁচা কথা ক'লেই তোমাৰ গাত লগা বুলি ভাবা তোমাক কথা কোৱাই দিগদাৰ হৈছে নক'বা তুমি একো কথাই নক'বা আজি ইমান দিনৰ পাছত গোটেই সময়খিনি আমি দুটাই অকলে স্পেণ্ড কৰিম বুলি কাকো নজনোৱাকৈ ওলাই আহিলোঁ আৰু তুমি মোৰ লগত তৰ্ক আৰম্ভ কৰিছা তোমাৰ কি কথাত খং উঠে কি কথাত নুঠে মই একো গমকে নাই তাতকৈ এটা কাম কৰিম মই এতিয়া তোমাৰ ড্ৰাইভাৰ আৰু তুমি মোৰ পেচেঞ্জাৰ একদম চাইলেণ্ট তুমি যলৈ যাব লাগে কৈ যোৱা মই তোমাক লৈ যাম অ'কে এইকেইটা ডেটত মোৰ কোনো কাম নাই আই উইল মেনেজ ঠিক আছে ৰাখিছোঁ আজি ক'তো যোৱা নাই নেকি নাই তেনেকুৱা একো কাম নাই ভাবিছোঁ ময়ো ঘৰলৈ যাওঁ কিয় নালাগে দে যাব যদি তোমাৰ কোনো ইম্পৰ্টেণ্ট কাম নাই ইম্পৰ্টেণ্ট কামটো তেনেকুৱা একো নাই যি আছে ইয়াতে আছে আই মিন টু চে মহা আৰু মাহীৰ ৰিলেশ্যনটো ঠিক কৰাতকৈ আৰু কি ডাঙৰ কাম থাকিব পাৰে অঁ মই কিয় তোমাক মা দেউতাও যাব নিদিয়ে ইমানেই যদি ৰখাৰ মন বিয়া কৰাই ৰাখি নোথোৱা কিয় মিছাতে মাহীৰ প্লেনিংবোৰত পৰি কষ্ট পাই থাকিবা তোমালোকে আনিশা মই তোমাক চিৰিয়াছলি কৈছোঁ নালাগে দে যাব আৰু 3 দিনৰ পিছত মই 2 দিনৰ বাবে কুমাৰীক এটা লৈ যাম আৰু যদি তুমিও নাথাকা মাহঁতৰো বেয়া লাগিব ঠিক আছে দিয়া থাকিম বাৰু কিন্তু তুমি আকৌ কুমাৰী কাটা কিয় যোৱা বুকুতে
তোক মই বহুত মৰম কৰি ৰাখোঁ এইটো আজিৰ পৰা তোক দি দিলোঁ ভগৱানে তোক সদায় ভালকৈ ৰাখিব নিজৰে ঘৰ আজিকালি মদ খালে গোন্ধ নাপাবলৈ এই মিলাই লৈছ ফিলে মানে কি সেইটো মিলাই লৈছ এইটো ORS আমাৰ লোকেল চুলাই মই দুদিনৰ বাবে কুমাৰীক এটা লৈ যাম আৰু যদি তুমিও নাথাকা মাহঁতৰো বেয়া লাগিব ঠিক আছে দিয়া থাকিম বাৰু কিন্তু তুমি আকৌ কুমাৰী কাটা কিয় যোৱা দুদিনৰ শ্বুটিঙৰ কাম এটা আছে হয় নেকি ঠিক আছে থাকিম দিয়া অন্তত আংকেল আৰু আণ্টিৰ কেয়াৰ ল'ব পাৰিম মোক যদি ইমান ভালেই লাগে সেইদিনা আনচাৰটো জাষ্ট ফ্ৰেণ্ড বুলি কৈ কিয় শেষ কৰি থলা আচলতে তুমি ইমানেই ঘৰুৱা যে মই তোমাক সেইদৰে ভবাই নাছিলোঁ এতিয়াতো ভাবিব পাৰা মৰম মোৰ প্ৰপ'জেলটোত মিছা অলপো নাই মই ভাবি মানিছা চিয়ৰ ভাবিম মোক শ্বুটিঙৰ পৰা আহি ল'বলৈ দিয়া তাৰপিছত তোমাৰ লগত এই ক্ষেত্ৰত ভালকৈ কথা পাতিম ঠিক আছে তুমি কামবোৰ শেষ কৰি আহি লোৱা আফটাৰ অল আমাৰ ফিউচাৰৰ কথা আছে আমি ভালকৈ কথা পাতি লোৱাটো দৰকাৰ ক জুন্দা কাজলৰ দায়িত্ব তোৰ ওপৰতে আছে দেই দৰকাৰ মানুহ অহাৰ লগে লগে চব কাম আমি কৰি পেলাব লাগিব তই একেবাৰে চিন্তা নকৰিবি জুন্দা আমি যেনেদৰে ভাবিছোঁ ঠিক তেনেদৰেই হ'ব মই কাজল বাৰ কাষৰ পৰা একেবাৰে আঁতৰি যা 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 নতুন ঘৰ এখনলৈ যাবি ভালকে থাকিবি যাতে তোক কোনেও বেয়া নাপায় তই কিন্তু আমাক পাহৰি নাথাকিবি দেই তই ঘৰলৈ আহি থাকিবি কিন্তু তই বাৰে বাৰে আহি থাকিবি আহিম দাদা তোক এই বিজুৱে যদি আহিবলৈ নিদিয়ে তোক যদি গালি পাৰে তই কিন্তু তেতিয়া আহিবি আমাক পাহৰি নাথাকিবি দেই হ'ব দে তই চিন্তা নকৰিবি আজি নোৱাৰো মই কি দিম এইটো ল বুকুতে তোক মই বহুত মৰম কৰি ৰাখোঁ এইটো আজিৰ পৰা তোক দি দিলোঁ ভগৱানে তোক সদায় ভালকৈ ৰাখিব নিজৰে ঘৰ জীৱনে মোক সঁচা ভালকৈ থাকিবি দেই তই বুকুতে বিৰহৰ কোনে নিচুকাব ছোৱালী সুখী হ'বই জীৱন দিবা সঁচা মৰম অতীতৰ কথা ভাবি নে মাৰিবা মন অ' কাজল প্ৰিয়া তুমি কুশলে থাকা অ' কাজল প্ৰিয়া তুমি কুশলে থাকা কাজল প্ৰিয়া ঐ সোনকালে কৰ না অলপ দেৰি পিছত দহাই আহি যাব এতিয়া এটা কাম কৰ তেতিয়াহ'লে এইটো গৈ তই দি থৈ মই নিদিওঁ তই দেৰিকে যা মই আকৌ দিবলৈ দাদা নহ'লে এটা কাম কৰিছোঁ দুটা লগতে কৰি আহি পেলাই গুচি আহোঁগৈ ব'ল নালাগে 500 লিটাৰ টেংকি 500 লিটাৰ কাজলক ৱাৰেঞ্চ কৰিলে মই তহঁতক লৈ যাম এটা কাম মই আগে যাওঁ তাৰপিছত তই যাবি তাৰপিছত তই অঁ।
কিনকিন যাচোন দৰ্জাটো মাৰি থৈ আহ। এতিয়া আৰু মানুহবোৰক চব গোটেই বিলাই বিলাই হাঁহি মাৰি থাকিবলৈ নাই। বহুত ভাগৰ লাগিছে। অ' কাজল বা, তোমাৰ বাবে মই খোৱাৰ ব্যৱস্থা কৰিয়ে থৈ দিছোঁ। খোৱাৰ ব্যৱস্থা মানে? নহয় মানে তোমাৰ দিনটো কষ্ট হৈ থকা নাই জানো, সেইকাৰণে ভাবিছোঁ তোমাৰ খোৱাৰ ব্যৱস্থাটো কৰি থৈ দিওঁ। এতিয়া আৰুনো ক'ত শুবলৈ পাম? তৰা ঘৰৰ মানুহ এতিয়া আহি পাবহি বোলে, আইতাই এইমাত্ৰ ক'লে। কিবাখন মতিব এই বাপেকে টেংকিয়ে চুলাই খাম মজা কাম হিয়াৰ মই একদম মালাই মই কি কৰিব লাগে? অকণমান মাল খাওঁ বুলি কেলৈ ইমান ওলাই আথনি কনো তই অকণমান মাল খাওঁ নে? তই বেছি খাই অহাৰ কাৰণে তোক বেছিকৈ খাইছে। সেইটো মেইন কথা নহয়। মেইন কথা হৈছে তইনো ভজন লোৱা ভকতটো হাতত দেখোন অপেন চুলাই বটললৈ ঘূৰি ফুৰিছ। এইটো চুলাই নহয়। চাওঁ দেচোন চাওঁ দে। আজিকালি মদ খালে গোন্ধ নাপাবলৈ এই মিলাই লৈছ ফিলেভাৰ নে কি সেইটো মিলাই লৈছ। সেইটো ORS আমাৰ লোকেল চুলাই থৈ পেলালি যে। থ্ৰু পেলোৱাটো মেইন কথা নহয়। মেইন কথা হ'ল চাফ চিকুণ থকাটো, হয়নে? মইতো পেলাই দিওঁ। পেলাই দিওঁ বুলি পেলালি। পেলাই দিয়াটো মেইন কথা নহয়। মেইন কথা হ'ল মই ক'ত পেলাইছো। ক'ত পেলাইছ? মই বাৰু এতিয়া ক'ৰ পৰা গোটাম? 5 মিনিট ৰ বমি কৰি দিম, চাপনা কৰি ডেলিভাৰী হ'ব লৈ যাম। মই যাওঁ। ঐ শুনি যা ব্ৰাদাৰ, এইটো লিটিল মান লাগিছে। नासनं स्मृतिमद्प्रियं प्रिये मन्त्रोद्गारम्यं देवी तल्लक्कश्यापितुर्लभं प्रकाशं दङ्गूहं कश्चाचिच्चुकलनाय सन्ताय ऋषिरन्तर्वर्जिते ধেত তেৰি, কাজল বা বাথৰুমত গৈ ইমান দেৰি কিয় কৰিছেনো? সোনকালে ওলাই আহিব লাগে, তেতিয়াহে ভবা মতে সকলোবোৰ হ'ব। কি যে কৰিছে নহয়। ঐ হেৰি নহয়, তৰা আহি কিন্তু হোমৱৰ্কত বহিল দেই। এই ক'ত গ'ল? কাপোৰ সলাব গৈছে। এই শুন না, এই গাখীৰ গিলাচ কিন্তু তাইক খোৱাবি যেন নাই। অথনি যে বটলটো লৈ গৈছিলোঁ গোটেইখিনি বাহিৰত পুতুকতে পাই। সেইবোৰ পিছত কথা পাতিম, তই ভালকৈ খোৱাবি দেই। হ'ব দে, তাই এনেও ভোক লাগিছে বুলি কৈয়ে আছে। এইখিনি দেখা পাই তাই এনেও খাই পেলাব। আৰু মোৰ এজনী। আৰু শুন, মোৰ কিন্তু ইয়ালৈকেহে দায়িত্ব আছিল। ইয়াৰ পিছত আৰু মই নোৱাৰোঁ দেই। তেৰি ঐ শুনচোন। ঐ কি যে কৰোঁ এতিয়া। কইনা সোনকালে মতা ব্যৱস্থা কৰোঁ। কাপোৰবোৰ খুলি এতিয়াহে শান্তি লাগিছে। এইবোৰ অলপ পিছতে পিন্ধিম। সেই এই কিনকিন কলৈ গ'ল? ভোক লাগিছে বুলি ক'লো এতিয়া। তোক গাখীৰখিনি খোৱাই নাই যে। খাম ৰ। কিনকিন কলৈ গ'ল? তাই এফালে কামত গৈছে, তই এফালে আছোন।
তই এইখিনি খাচোন তই গাখীৰখিনি খালে তোৰ ভাগৰটো মৰিব গাখীৰ খাবলৈ মন নাছিল একো নহয় তই খাচোন খা খা অলপে খাম দেই খাই দে খাই দে আৰু অলপ খাই দে আৰু অলপ খাই দে আৰু অলপ খাই দেচোন আৰু খাই দে আৰু অলপ নেখাও আৰু অলপ খাই দে ৰাতিপুৱাৰ পৰা একো খোৱা নাই মোৰ খাব মন যোৱা নাই খা খা स्मरणरेव मन्त्रस्य भूतप्रेतपिशाचका विद्रवन्ति भैरता वैकालुर्दिव प्रजा प्रद्वारम्यं देवी तल्लक्कश्यापि दुर्लभं प्रकाशङ्गूहं कश्चाचिच्चुकलिनाय सन्ताय ऋषिरन्तर्वर्जिते स्मरणरेव मन्त्रस्य भूतप्रेतपिशाचका विद्रवन्ति भैरता वैकालुर्दिव प्रजा ॐ महाशान्तिकरणमन्त्रस्य वामरीषि विराजिता शान्तकारं भुजगशयनं पद्मनाभं सुरेशं लक्ष्मीकान्तं আপোনালোকৰ বিয়া সম্পূৰ্ণ হৈছে এতিয়া দৰাই কইনাৰ মুখ চাব পাৰে মই জানো ইয়াৰ আৰু কাজলৰ মাজত প্ৰেম আছে